হয় নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত আছোঁ শালমৰাৰ সন্মুখৰ এটা চাপৰিত, যিটো চাপৰিত আমি পূৰ্বৰ প্ৰতিবেদনত দেখুৱাইছিলোঁ প্ৰায় 150জনীয়া এটা বৃহৎ বন্যহস্তী জাক বিগত 15-20টা দিন আবদ্ধ হৈ আছিল, যাৰ পৰিণতিত হাতীৰ জাকটোৱে নিশাৰ ভাগত চিঞৰত গগন ফালিছিল, যাৰ কাৰণে এই শালমৰাবাসী ৰাইজ শুব পৰা নাছিল। তেওঁলোকে অনুমান কৰিছিল যে হাতীৰ জাকটো খাদ্য সংকটত পৰিছে বা হাতীৰ জাকটো তাৰ পৰা গুচি নোযোৱাৰ কাৰণটো হৈছে তাত 25ৰো অধিক সৰু সৰু পোৱালি আছে, যাৰ বাবে তেওঁলোকে বিশাল ব্ৰহ্মপুত্ৰত পাৰ হৈ হাতীৰ জাকটো যাবলৈ অসমৰ্থ হৈ পৰিছিল। আৰু সমান্তৰালভাৱে দেখা গৈছিল যে বানত আহি সেই হাতীৰ জাকটো যেতিয়া সেই চাপৰিটোত আবদ্ধ হৈ পৰিছিল আৰু সেই মুহূৰ্ততে আমি আবদ্ধ হৈ পৰাৰ পিছত পোৱালি হাতীখিনিৰ কাৰণে তেওঁলোক যাব পৰা নাছিল নিৰ্দিষ্ট স্থানলৈ বা কোনো ওখ স্থানলৈ যাব পৰা নাছিল। আৰু আবদ্ধ হৈ থকাৰ পিছত খাদ্য সংকটৰ সন্মুখীন হৈছিল বৃহৎ বন্যহস্তীৰ জাকটো। মই ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি কাষৰ স্ক্ৰীণত ইতিমধ্যে দেখুৱাই আছোঁ যে হাতীৰ জাকটোৱে কেনেধৰণে খাদ্য গ্ৰহণ কৰিছে। আচলতে শালমৰাবাসী ৰাইজৰ যি মানৱীয় প্ৰমূল্যবোধ, মানৱতাবাদী যি চিন্তা, সেই চিন্তাৰ ফলশ্ৰুতিত এই হাতীৰ বৃহৎ জাকটোৱে, মই কাষৰ স্ক্ৰীণত দেখুৱাইছোঁ, যিহেতু আমি প্ৰত্যক্ষভাৱে দেখুওৱাটো সম্ভৱ নহয়, যিহেতু হাতীৰ জাকটো আমি যদি কাষ চাপি যাওঁ হাতীৰ জাকটো পুনৰ তেওঁলোক হাবিৰ মাজলৈ গুচি যাব, কাষত থকা এই হাবিডৰাৰ মাজলৈ গোটেই হাতীৰ জাকটো গুচি যাব। সেয়েহে আমি কাষৰ স্ক্ৰীণত ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি সেই পৰিৱেশটো দেখুৱাইছোঁ যে হাতীৰ জাকটোৱে কেনেকৈ খাদ্য সংগ্ৰহ কৰিছে। আচলতে সাৰ্থক হৈছে শালমৰাবাসীৰ যি চিন্তা, ফলপ্ৰসূ হৈছে তেওঁলোকৰ চিন্তাৰ যি খোৰাক আছিলে সেই খোৰাকে এক সাকাৰ ৰূপ পাইছে, যিহেতু হাতীৰ জাকটোৱে খাদ্য সংগ্ৰহ কৰাৰ লগে লগে তেওঁলোক এই শালমৰাবাসী ৰাইজো আনন্দিত হৈ পৰিছে। বিগত 3টা দিন আৰু আজিৰ সৈতে 4ৰ্থটো দিন তেওঁলোকে হাতীৰ বাবে খাদ্য লৈ এই মুহূৰ্তত আমি এই চৰ চাপৰিটোত উপস্থিত হৈছোঁ, শালমৰাৰ সন্মুখতে চাপৰিটোত উপস্থিত হৈছোঁ। আৰু তেওঁলোকৰ পৰা মই মনোভাৱো জানিবলৈ চেষ্টা কৰিম। আমি যিহেতু হাতীৰ জাকটোৰ কাষলৈ যাব নোৱাৰোঁ, মই আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ, 3টা দিন আপোনালোকে খাদ্য দিলে আৰু এই মুহূৰ্ততো আপোনালোকে কিছু খাদ্য লৈ আহিছে এই হাতীৰ জাকটোক দিবৰ বাবে। হাতীৰ জাকটো নিচেই কাষতে আছে, আমাৰ কাষতে আছে, যিহেতু আমি কাষলৈ যাব নোৱাৰোঁ, হাতীৰ জাকটোৱে খাদ্য এৰি পেলাই তেওঁলোক হাবিৰ মাজলৈ গুচি যায়, জাৱনীৰ মাজলৈ গুচি যায়। সেয়েহে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, হাতীৰ জাকটোক আপোনালোকে খাদ্য দিয়া খাদ্য কেনেধৰণে গ্ৰহণ কৰিছে, খাদ্য খাইছেনে, বা আপোনালোকে কেনেধৰণৰ কি কাৰণত এনে চিন্তা আপোনালোকৰ মনলৈ আহিছিল? যে বিগত যি বান আছিলে এই বানত বন্যহাস্তীৰ জাকটো, 150জনীয়া বন্যহাস্তীৰ জাকটো সেই ব্ৰহ্মপুত্ৰৰ মাজৰ যিটো বলুকা, সেই বলুকাটোত আবদ্ধ হৈ আছিল আৰু চিঞৰত গগন ফালিছিল। আমাৰ শালমৰাবাসী ৰাইজে সেই চিঞৰ শুনি ৰাতি শুব পৰা নাছিল। আৰু তেতিয়া আমাৰ গাঁৱৰ ব্যক্তিসকলে অনুভৱ কৰিছিল যে বন্যহাস্তীৰ জাকটোৱে তীব্ৰ খাদ্য সংকটত পৰিছে, আৰু সেইটো অনুমান কৰি পেলাই আমাৰ গাঁৱৰ পৰা আজিৰ সৈতে 4ৰ্থটো দিন আমি সেই চাপৰিত গৈ পেলাই বিভিন্ন ধৰণৰ হাতীৰ খাদ্যৰ সামগ্ৰী আমি যোগান ধৰিছিলোঁ। আৰু দেখা পোৱা গৈছে যে এই আমি যিসমূহ খাদ্য তাতে দিছিলোঁ সেই খাদ্যসমূহ হাতীয়ে খাবলৈ ধৰিছে, খাইছে। আৰু খোৱাৰ পৰিপ্ৰেক্ষিতত আমি এই 2-3টা দিন অনুভৱ কৰিছোঁ বা আমি বুজি পাইছোঁ যে এই 2-3টা দিন এই হাতীৰ জাকটোৱে সেই আগতে যেনেধৰণে চিঞৰি আছিল তেনেধৰণে চিঞৰা নাই। আৰু আমাৰ যিটো অনুমান, সেই অনুমানটো যেন সঁচা আছিল, সেইটো আমি এই সময়ত অনুভৱ কৰিব পাৰিছোঁ যে তীব্ৰ খাদ্য সংকটৰ বাবে সেই হাতীৰ জাকটোৱে চিঞৰিছিলে। আৰু আজিৰ তাৰিখতো আমি খাদ্য সামগ্ৰী লৈ হাতীৰ জাকটোক দিবলৈ আহিছোঁ। যোৱাকালি যোগীগাঁৱৰ এটা দলেও সেই হাতীখিনিৰ কাৰণে খাদ্য সামগ্ৰী নি পেলাই তাত দি থৈ আহিছে। সেই খাদ্যখিনিও গ্ৰহণ কৰা বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। আপোনালোকৰ ভিডিঅ'ৰ যোগেদি সেইখিনি অসমৰ ৰাইজে অনুভৱ কৰিব পাৰিব যে হাতীখিনিয়ে যে খাদ্যটো গ্ৰহণ কৰিছে। আৰু আমাৰ যে অনুমানটো সঁচা আছিল সেইটোও এতিয়া প্ৰমাণিত হৈছে। আৰু আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰোঁ, এনেধৰণৰ যিসমূহ বন্যহস্তীৰ জাক থাকে বা যিসমূহ বনৰীয়া জীৱ জন্তু থাকে, সমগ্ৰ অসমতে বিভিন্ন সময়ত ত্ৰাস সৃষ্টি কৰি মানুহৰ লগত সংঘাত সৃষ্টি কৰাৰ মূল কাৰণটো হৈছে খাদ্য সংকটৰ বাবেই বনৰীয়া জীৱ জন্তুখিনিয়ে মানুহৰ সৈতে সংঘাত কৰা পৰিলক্ষিত হয়। আৰু আমি আপোনালোককে প্ৰত্যক্ষভাৱে এই অসমৰ ৰাইজক তথা বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক প্ৰত্যক্ষভাৱে আপোনালোকৰ এই যি ভিডিঅ' ফুটেজ আছে, এই ফুটেজৰ জৰিয়তে আমি প্ৰত্যক্ষভাৱে প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে তীব্ৰ খাদ্য সংকটৰ বাবেই হাতীৰ জাকটোৱে
ইমান চিঞৰ বাখৰ কৰি আছিল এই বানপানীত আবদ্ধ হৈ পেলাই, আৰু আমি দিয়া খাদ্যখিনি যেন তেখেতলোকে গ্ৰহণ কৰিছে, এইখিনিও তেখেতলোকে আপোনালোকৰ ভিডিঅ' ফুটেজৰ জৰিয়তে অনুভৱ কৰিব পাৰিব। এইখিনি যে সত্যৰ খাদ্য সংকটতে যে হাতীৰ জাকটো পৰি আছিল, এইটো সত্য কথা। আৰু আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ বিপদসংকুল যিসমূহ প্ৰাণীকুল আছে, এই প্ৰাণীকুলসমূহৰ প্ৰতি অসমৰ সমগ্ৰ ৰাইজৰ সহানুভূতি অহাৰ সমান্তৰালভাৱে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰো সহানুভূতি আহিব লাগে। নিশ্চয়কৈ বিভাগীয় বিষয়াসকলে এই মুহূৰ্তত চকু মেলি চাব লাগে। আচলতে এই গোটেই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। মই এজন গাঁৱৰ অন্য এজন ব্যক্তি আছে, মই কি সামগ্ৰী লৈ আহিছে ইয়ালৈ? আমি কলগছ দিছিলোঁ, তাৰপৰা কঁঠাল নিছিলোঁ, কল, কুঁহিয়াৰ, ধান, চাউল। খাৱা দেখি ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। নিশ্চয়কৈ খাদ্য সংগ্ৰহ কৰা খোৱাৰ লগে লগে এইসকলৰ ব্যক্তিৰ মনত আনন্দ অনুভৱ হৈছে। মই আন এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু যথেষ্ট এই চৰ চাপৰিসমূহত যথেষ্ট বন্যপ্ৰাণী থাকে, আচলতে ওখ হাইলেণ্ড ব্যৱস্থা কৰিব লাগে নেকি বন বিভাগে? লাগে আৰু মোৰ মতে সেই চাপৰিখিনিত চৰকাৰে অন্ততঃ কল ৰুব লাগে। বহুত ধৰণৰ মানে কলখিনি যদি তাৰ ৰুই দিয়া হয়, হাতীখিনি অন্ততঃ কলখিনি ভাঙি খাব পাৰিব। মই গতিকে অসম চৰকাৰক এই জেগাৰ পৰা এটা অনুৰোধ জনাব বিচাৰোঁ, যাতে যোনখিনি চাপৰি এনেই পৰি আছে, সেই চাপৰিখিনিত যাতে অসম চৰকাৰে অন্ততঃ অলপ কল ৰোৱাৰ ব্যৱস্থা কৰক হাতী আৰু অন্য বনৰীয়া জন্তুৰ কাৰণে। নিশ্চয়কৈ মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, কি কেনেধৰণে অনুভৱ কৰিছে গোটেই হাতীৰ জাকটোৰ আপুনি সন্ত্ৰাস দেখিছে। সুদীৰ্ঘ 4টা দিন আপুনি এই হাতীৰ জাকটোৰ কাষলৈ আহিছে, আৰু এই হাতীৰ জাকটোক আপোনালোকে খাদ্য দিছে। এই যি ব্যৱস্থা, এই ব্যৱস্থাটোত আপোনালোকে কেনেধৰণে আগবাঢ়ি গ'ল বা চৰকাৰ প্ৰশাসনক কেনেধৰণে আহ্বান জনাব? এইটো আপোনালোকে নিশ্চয় দেখিছে, আমি পুনৰ কোৱাৰ কোনো উদ্দেশ্য নাই। তৎসত্বেও আমি যোৱা 4টা দিনে আমি শালমৰা জুগিগাঁও ৰাইজে একত্ৰিত হৈ আমি ক্ৰমান্বয়ভাৱে আমি হাতীখিনিৰ বাবে খাদ্য যোগান ধৰি আহিছোঁ। এইটো আমাৰ এটা গৌৰৱৰ বিষয়, তথা আমাৰ মানৱৰ যিটো দায়িত্ববোধ আছে, এই দায়িত্ববোধ আমি পালন কৰিছোঁ। বিশেষকৈ এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি নিজে মোকাবিলা কৰিবলৈ পাই আমি নিজকে ধন্যবাদ দিছোঁ, যে মানৱ জীৱশ্ৰেষ্ঠ হিচাপে নিজকে আমি গৌৰৱান্বিত কৰিছোঁ। তাৰ সমানুপাতিকভাৱে আমি ক'ব বিচাৰিছোঁ যে বিগত 15-20টা দিনে এই হাতীজাক ইয়াত সম্পূৰ্ণভাৱে বাসস্থান কৰি আছে। গতিকে জাতিজাকৰ ক্ষেত্ৰত মাজুলী জিলা প্ৰশাসন তথা বন বিষয়াসকলে কোনো কাৰণত গুৰুত্ব নোলোৱাটো আমাৰ গাঁওসমূহৰ কাৰণে এটা ভয়ানক পৰিস্থিতি আহিছে। কাৰণ এনেকুৱা বন্যপ্ৰাণীৰ ক্ষেত্ৰতে যদি জিলা প্ৰশাসনে বা চৰকাৰে কোনো দায়িত্ববোধ নলয়, তেতিয়াহ'লে আহি থকা দিনত এনেকুৱা এটা পৰিস্থিতিৰ মাজত মানৱ জাতিৰ কাৰণে কি তেখেতলোকে প্ৰচেছ হাতত ল'ব, এইটো আমাৰ এটা লক্ষণীয় কথা। আমি সম্পূৰ্ণভাৱে আমাৰ গাঁও এই কেইখনৰ সমূহ বিষয় বিভাগৰ লগত আমি একত্ৰিত হৈ আমি আলোচনা কৰিছোঁ যে তাৎক্ষণিকভাৱে এই বন্যহস্তীৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে জিলা প্ৰশাসন তথা অসম চৰকাৰে সম্পূৰ্ণভাৱে গুৰুত্ব আৰোপ কৰি এই হাতীজাকে খাব পৰা খাদ্য সামগ্ৰী দিব লাগে। কিন্তু আমি যেনেধৰণে এপদ দুপদকৈ ঘৰে ঘৰে বস্তু সংগ্ৰহ কৰি দিছোঁ, ঠিক তেনেধৰণে তেখেতলোকৰ হাতত যিখিনি বস্তু আছে এইখিনি তেখেতলোকে দিয়ক। আৰু ব্ৰহ্মপুত্ৰ চাপৰিতে হওক নাইবা কাষৰ চাপৰিতে হওক, তেখেতে এটা ডাঙৰ হাইলেণ্ডযুক্ত পথ নিৰ্মাণ কৰক, যাতে এই হাতীখিনিয়ে বিপদসংকুল পৰিস্থিতিৰ মাজত তাত তেখেতলোকে মোকাবিলা কৰি থাকিব পাৰে আৰু তেখেতলোকে খাব পৰা, হাতীয়ে নহয় বন্যপ্ৰাণী সকলোৱে খাব পৰা সকলো যিখিনি সামগ্ৰী তেখেতলোকে খাই ভাল পায়, তেনেকুৱা বস্তু ৰুই যাতে তেখেতলোকৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সহযোগিতা কৰে, তাকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু এটা কথা কওঁ, কালিলৈ মুখ্যমন্ত্ৰী মহোদয় মাজুলীত অহা কথা। যদি কালিলৈ মুখ্যমন্ত্ৰী মাজুলীলৈ আহে, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি নিজে মাজুলী জিলা প্ৰশাসন তথা বন বিষয়াসকলক লগত লৈ সেই হাতীখিনিক যদি আপুনি পৰ্যবেক্ষণ কৰে, নিশ্চয় আপুনি অনুধাৱন হ'ব প্ৰকৃততে মানৱীয়তা বোধ কেনেকৈ শালমৰাত জুগিগাঁৱত এই মানুহখিনিয়ে কেনেকৈ মূল্যবোধ নিৰ্ণয় কৰিছে। গতিকে আপুনি আমাৰ সহযাত্ৰী হওক, আমাৰ লগত সমভাগী হৈ এই বন্যহস্তীৰ ক্ষেত্ৰত খাদ্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে আমি গাঁৱৰ ৰাজ্যৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে। মুখ্যমন্ত্ৰীক কৈছে যে আপুনিও চাওকহি, আপোনাৰ বিভাগসমূহক দায়িত্ব দিয়ক, হাইলেণ্ডৰ ব্যৱস্থা কৰক। যিহেতু 2001 চনৰ পৰা সুদীৰ্ঘ 20টা বছৰে এই বৃহৎ বন্যহস্তীৰ জাকটোৱে মাজুলীত বিচৰণ কৰি আছে, কিন্তু বানৰ সময়ত এই হাতীজাকটো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বিভিন্ন সময়ত সৰু সৰু পোৱালি উটি যোৱা দেখিবলৈ পাইছোঁ, ব্ৰহ্মপুত্ৰৰ বুকুত উটি গৈছে, মৃত্যু হৈছে। কিন্তু যদিহে হাইলেণ্ডৰ ব্যৱস্থা কৰিলেহেঁতেন আৰু সমান্তৰাল যদি ঔটেঙা কঁঠাল জাতীয় এনেকৈ ফল মূলৰ গছ ৰোপণ কৰিলেহেঁতেন, নিশ্চয়কৈ এই হাতীজাকটোৰ বহুত সকাহ পালেহেঁতেন। আৰু গাঁওসমূহত যেনেধৰণে বানপানীৰ সময়ত বা বিভিন্ন সময়ত গাঁওসমূহত গৈ হাতীৰ জাকটোৱে উপদ্ৰৱ কৰে, সেই উপদ্ৰৱৰ পৰাও কিছু পৰিমাণে মানৱ জাতিয়ে সকাহ পালেহেঁতেন। যিহেতু খাদ্যৰ সংকটত পৰা এই হাতীৰ জাকটো, আপুনি কি ক'ব, এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়িব লাগে? আচলতে চৰকাৰ প্ৰশাসনে এই 20টা বছৰ মাজুলীত বিচৰণ কৰি থকা এই বৃহৎ হাতীৰ জাকটোৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।
হয়, নিশ্চয়কৈ কৰিব লাগে যে 20টা বছৰে মাজুলীত হাতীৰ প্ৰৱেশ কৰি বিভিন্ন অঞ্চলত হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে, কিন্তু দেখা পোৱা গৈছে যে ইয়াত এটা ব্যাগুম বন বিভাগ থকাৰ পাছতো আৰু চৰকাৰ প্ৰশাসনৰ ব্যক্তি থকাৰ পাছতো কিন্তু হাতীৰ জাকটো গাঁৱত প্ৰৱেশ নকৰা কোনো স্থায়ী সমাধান আজিলৈকে উলিয়াব পৰা নাই। আমাৰ গাঁৱৰ যিসমূহ অঞ্চলত এই হাতীয়ে ত্ৰাস চলাই থাকে, বিভিন্ন সন্ত্ৰাস চলাই থাকে, সেই গাঁওসমূহৰ ব্যক্তিসকলে বিভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰি আহিছে যে আপোনালোকে যিসমূহ ফৰেষ্ট লেণ্ড বনাইছে বা যিসমূহ ৰিজাৰ্ভ আপোনালোকে বনাইছে তাত হাতীৰ বাবে প্ৰয়োজনীয় যিসমূহ খাদ্য থাকে সেই খাদ্য সামগ্ৰী যোগান ধৰিব পৰা ফল মূলৰ গছ ৰোপণৰ নিশ্চয়কৈ ফল মূলৰ বৃক্ষ ৰোপণ কৰাৰ এক আহ্বান এই মুহূৰ্তত আহিছে আৰু সমান্তৰালভাৱে শালমৰাবাসীয়ে যি মানৱীয় প্ৰমূল্যবোধ এই মুহূৰ্তত দেখুৱালে সি সঁচাকৈ প্ৰশংসনীয়। অসমবাসীৰ সাধাৰণ সকলো ব্যক্তিয়ে প্ৰশংসাৰে উপচাই পেলাইছে শালমৰাবাসী বা আজিও বহুকেইখন গাঁৱৰ ৰাইজে ইয়ালৈ এই হাতীৰ বাবে সাহাৰ্য লৈ আহিছে। মই জানিব পৰা মতে দক্ষিণপাট গাঁৱৰ পৰাও ইতিমধ্যে তেওঁলোকে সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি আজি এই হাতীৰ জাকটোক দিবহি বুলি আমি জানিব পাৰিছোঁ। বনগাঁৱৰ বিভিন্ন অঞ্চলৰ বিভিন্নজন ব্যক্তিয়ে ইয়ালৈ সাহাৰ্য সামগ্ৰী আগবঢ়াইছে। এইটো সঁচাকৈ এক মানৱীয় প্ৰমূল্যবোধ, মানৱীয়তা। এই মানৱীয়তা আচলতে প্ৰকৃতি প্ৰেমৰ এক নিদৰ্শন। এনে নিদৰ্শন বন বিভাগে, বিশেষকৈ অসম চৰকাৰৰ ব্যাগুম বিভাগটোৱে গ্ৰহণ কৰিব লাগে আৰু খাদ্যৰ ব্যৱস্থা কৰিব লাগে হাতীৰ জাকটো।